চলি আছে অতি সোনকালে ঠিক কৰক অসম চৰকাৰ হাই হাই অসম চৰকাৰ মুৰ্দাবাদ নিৰ্বাচন আয়োগে এছাৰৰ নামত মইমতালি আৰম্ভ কৰিছে। নিৰ্বাচন আয়োগে এছাৰৰ নামত যথেষ্ট বিসংগতিপূৰ্ণ খচৰা তালিকা প্ৰকাশ কৰিছে আৰু চূড়ান্ত তালিকাত লাখ লাখ মানুহৰ নাম কৰ্তন কৰা এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। তাৰ উদাহৰণস্বৰূপে যদি আমি আপোনালোকক ক'ব বিচাৰোঁ তেতিয়াহ'লে আজি আমি দেখা পাইছোঁ কালু সাহা এগৰাকী ব্যক্তিয়ে ৭০জন ব্যক্তিৰ নামত কমপ্লেইন দাখিল কৰিছে, যিটো কোনোপধ্যে যুক্তিসংগত নহয়, আইনগত নহয়, বৈধ নহয়। তাৰ পিছতো নিৰ্বাচন আয়োগে দৰং জিলা প্ৰশাসনে কি যুক্তিত এই ৭০গৰাকী ব্যক্তিলৈ আপত্তি দৰ্শালে? ৭০গৰাকী ব্যক্তিৰ নামত যি কালু সাহাই আবেদন দাখিল কৰিলে, এইটো কিয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে? একেলগে ৰাতি নটিচ ছাৰ্ভ কৰিছে, ৰাতিপুৱা সেই তেওঁলোকে হিয়াৰিঙত মাতিছে, ৰাতিপুৱা তেওঁলোকক নটিচ ছাৰ্ভ কৰিছে, দিনৰ সেই 10টা বজাত তেওঁলোকে উপস্থিত হ'ব লাগে। নিৰ্মম অত্যাচাৰ, বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত এই অত্যাচাৰ সহ্য কৰা নহ'ব। সেই অমানৱীয় অত্যাচাৰ আমি আমছে স্পষ্টভাৱে কৈছোঁ নিৰ্বাচন আয়োগক, গণতন্ত্ৰক হত্যা নকৰিব। গণতান্ত্ৰিকভাৱে আপোনালোকক দায়িত্ব দিছে, আপোনালোক স্বতন্ত্ৰ এটা সংস্থা, আপোনালোকে ৰাজনৈতিক হাতোৰা হিচাপে আপোনালোকে ব্যৱহৃত হৈ আছে। বিজেপিৰ শ্ৰুতলাপী মতে আপোনালোকে কাম কৰি আছে। আমি স্পষ্টভাৱে আপোনালোকক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ যে কোনোপধ্যে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰা সহ্য নহ'ব, কৰ্তন কৰাটো সহ্য কৰা নহ'ব। আৰু যদি কৰ্তন কৰে নিশ্চিতভাৱে এই আৰম্ভণি গণতান্ত্ৰিকভাৱে আমাৰ গণ আন্দোলন গঢ়ি তোলা হ'ব। ইয়াৰ ৰাজ্যজুৰি আইনগতভাৱে কৰা হ'ব, ৰাজপথৰ আন্দোলনো কৰা হ'ব। আপোনালোকে ইতিমধ্যেই গম পাইছে যে বিভিন্ন ছ'চিয়েল মিডিয়া আৰু সামাজিক মাধ্যম যোগে প্ৰচাৰিত হৈ আছে যে নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে। নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰ যিটো স্বকীয়তা এইটো হেৰাই পেলাইছে। যে আজি নিৰ্বাচন আয়োগে এছাৰৰ নামত বৈধ ভাৰতীয় নাগৰিকসকলৰ নাম কৰ্তন কৰাৰ কাৰণে এটা ঠিকা লৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ শ্ৰুতলিপি মতে আজি নিৰ্বাচন আয়োগে কাম কৰি আছে। আমাৰ কথা হ'ল যে যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম বিনা হেৰিত কাটিব নালাগে। আজি দেখা গৈছে যে এজন ব্যক্তিয়ে বিভিন্ন ঠাইত প্ৰায় বাল্ক যিটো কমপ্লেইন হয় এইটো কমপ্লেইন কৰি মানুহৰ নাম কৰ্তন কৰাৰ কাৰণে হেৰি কৰিছে। যিটো এছাৰৰ যিবিলাক গাইডলাইন আছে, গাইডলাইন বৰ্ষীভূতভাৱে নীতি বৰ্ষীভূতভাৱে তেওঁলোকে নাম কৰ্তনৰ যি যোজা চলাইছে, তাৰ কাৰণে আজি গোটেই অসমত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশমূলক প্ৰতিখন জিলাতে ইয়াৰ প্ৰতিবাদ সাব্যস্ত হৈ আছে। আমাৰ দাবী এটাই যে যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক হাৰাশাস্তি কৰা বন্ধ কৰিব লাগে। আৰু ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে যে NRC যিসকল মানুহৰ নাম আছে তেওঁলোকৰ নাম কোনো পধ্যেই কৰ্তন কৰা নহ'ব। আৰু আমাৰ আপোনালোকে জানে গোটেই ভাৰতবৰ্ষত SIR হৈ আছে, অকল অসমত SR হৈ আছে যে স্পেচিয়েল ডিভিজন। আৰু এই স্পেচিয়েল ডিভিজনৰ মূল উদ্দেশ্যটোৱে আছিল যিসকল ভোটাৰ ইতিমধ্যে মৃত্যু হৈছে এই ভোটাৰসকলৰ নাম কৰ্তন কৰিব লাগে আৰু নতুন প্ৰজন্মৰ যিসকল ভোটাৰ আছে সেই ভোটাৰৰ নামখিনি ইয়াত উঠিব লাগে। কিন্তু এই কামখিনি কৰাৰ বাহিৰে এতিয়া বিজেপি চৰকাৰে তেওঁলোকৰ অহা নিৰ্বাচনত তেওঁলোকে নিৰ্বাচনৰ লাভালাভৰ কাৰণে আমাৰ সংখ্যালঘু মানুহৰ যিখিনি অঞ্চলত নেকি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। উদাহৰণস্বৰূপে মংগলদৈ সমষ্টিৰ কথাটো কৈছোঁ যে মংগলদৈ সমষ্টিত আজি হাজাৰ হাজাৰ মানুহৰ নামত তেওঁলোকে আপত্তি দৰ্শাইছে। আৰু আপত্তি দৰ্শোৱা মানুহজনে নিজেই নাজানে যে তেওঁ যে আপত্তি দৰ্শাইছে এই কথাটো তেওঁলোকে নাজানে। আপোনালোকে দেখিছে লখিমপুৰত যিজন ব্যক্তিৰ নামত আপত্তি দৰ্শাইছে সেই ব্যক্তিজনে নিজে স্বীকাৰোক্তি দি আছে যে মই নাজানো, মোৰ নাম ব্যৱহাৰ কৰি কোনোবাই ভুৱা আপত্তি দৰ্শাইছে। কিন্তু আজিলৈকে নিৰ্বাচন আয়োগে এওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু আপোনালোকৰ জৰিয়তে আমি সকীয়াই দিছোঁ যিসকল BLOয়ে হওক, নিৰ্বাচনী বিষয়ে হওক আৰু আপত্তিকাৰীয়ে হওক, তেওঁলোকে যদি ভুৱা আপত্তি দৰ্শাই নীতি বৰ্ষীভূতভাৱে যদি বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰে তেওঁলোকক আমি চুচুৰাই আইনৰ আওতাত লৈ আহিম। ইয়াৰ কাৰণে আমছে হুংকাৰ প্ৰদান কৰিছে। আৰু আজিৰ এই প্ৰতিবাদৰ জৰিয়তে অসমৰ মুখ্য নিৰ্বাচন আয়ুক্তকে আদি কৰি জিলা নিৰ্বাচন বিষয়াসমূহসকলে আমি দাবী জনাইছোঁ যে কোনো পধ্যেই যাতে ভাৰতীয় মানুহৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। আৰু যিসকলে অবৈধভাৱে আপত্তি দৰ্শাইছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।